নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ ইউনিট নম্বৰ 5 ক স্মৃতি আৰু বিস্মৃতি। এই ইউনিটটোৰ যিখন অনুশীলন, সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ ইতিমধ্যে আমি আগৰ ভিডিঅ'সমূহত ইয়াৰে আধা অংশ আলোচনা কৰিছোঁ। আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ পাৰ্টকেইটা বা আগৰ ইউনিটকেইটা যদি চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 11, উদাহৰণসহ ব্যাখ্যা কৰা। ক স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন। ইয়াৰ উত্তৰটো হৈছে স্মৃতি আৰু বিস্মৃতি এটা আনটোৰ লগত গভীৰভাৱে জড়িত। এটাক বাদ দিয়া আনটোৰ আলোচনা সম্ভৱ নহয় বা সম্পূৰ্ণ নহয়। বিস্মৃতি হৈছে স্মৃতিৰ বাবে অতি প্ৰয়োজনীয় মানসিক কাৰ্য, কাৰণ ব্যক্তিৰ মনত অতীত অভিজ্ঞতা সংৰক্ষণৰ স্বাভাৱিকতে এক সীমাবদ্ধতা থাকে। বিস্মৃতিয়ে পুৰণি অপ্ৰয়োজনীয় প্ৰতিৰূপসমূহ অচেতন মনৰ গভীৰতালৈ ঠেলি পঠিয়ায়। ফলস্বৰূপে সচেতন মনে নতুন জ্ঞান অভিজ্ঞতা আহৰণ কৰি সংৰক্ষণ কৰিবলৈ সমৰ্থন হয়। সেয়েহে কোৱা হয় যে স্মৃতিৰ বাবে বিস্মৃতিৰ প্ৰয়োজন। বিস্মৃতি মনৰ প্ৰতিৰক্ষা কৱচ। ইয়াৰ উত্তৰটো হৈছে বিস্মৃতি আমাৰ বাবে কোনো ক্ষেত্ৰত ক্ষতিকাৰী যদিও বহু ক্ষেত্ৰত ইয়াৰ বাবে আমাৰ বাবে সহায়কাৰী। মনোবিজ্ঞানী ফ্ৰয়েডকে আদি কৰি মনোবিশ্লেষণকাৰীসকলৰ মতে বিস্মৃতি হৈছে ব্যক্তিৰ সচেতন মনৰ এক প্ৰতিৰক্ষা কৱচ। প্ৰতিৰক্ষা কৱচে যিদৰে বিভিন্ন বিপদৰ পৰা ৰক্ষা কৰে, ঠিক তেনেদৰে বিস্মৃতিয়ে ব্যক্তিৰ অশান্তি বা দুখদায়ক অভিজ্ঞতাবোৰ পাহৰণিৰ দ্বাৰা সচেতন মনৰ তাৰ প্ৰৱেশ আৰু প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখে। অৰ্থাৎ বিস্মৃতিৰ এই প্ৰতিৰক্ষা কৱচৰ দ্বাৰা সচেতন মনক বিপদমুক্ত কৰি ৰাখে। কুৱেশ্যন নম্বৰ গ, স্মৃতি আৰু বিস্মৃতি একেটা মুদ্ৰাৰে দুটা পিঠি সদৃশ। স্মৃতি আৰু বিস্মৃতি এটা আনটোৰ লগত গভীৰভাৱে জড়িত। এটাক বাদ দিয়া আনটোৰ আলোচনা সম্পূৰ্ণ হ'ব নোৱাৰে। স্মৃতি এনে এবিধ প্ৰক্ৰিয়া যাৰ সহায়েৰে মনত সঞ্চিত থকা অতীত অভিজ্ঞতা আৰু শিক্ষণৰ পুনৰস্মৰণ কৰিবলৈ সমৰ্থ হয়। আনহাতে বিস্মৃতিক স্মৃতিৰ বিপৰীতধৰ্মী কাৰ্য বুলি গণ্য কৰা হয়। মনত সঞ্চিত অতীত অভিজ্ঞতাৰ প্ৰতিৰূপসমূহ পুনৰস্মৰণৰ ব্যৰ্থতাই হৈছে বিস্মৃতি। কিন্তু বিস্মৃতি কেৱল স্মৃতি লাভৰ বাবেই নহয়, মানুহৰ মানসিক স্বাস্থ্য অটুট ৰাখিবলৈ ইয়াৰ প্ৰয়োজন হয়। গতিকে ইয়াৰ পৰা ক'ব পাৰি যে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল বা একেটা মুদ্ৰাৰে দুটা পিঠি সদৃশ। 12 নম্বৰ প্ৰশ্ন, তলত দিয়া সমূহৰ ওপৰত চমুকৈ লিখা। প্ৰথমটো হৈছে স্মৃতিৰ প্ৰতিৰূপ, যিবোৰ দৈহিক ক্ৰিয়াৰ ওপৰত নিৰ্ভৰ নকৰি অৰ্থাৎ বাৰে বাৰে অনুশীলন কৰি অভ্যাস গঠন নকৰাকৈ স্বতন্ত্ৰভাৱে শিক্ষণীয় বিষয়ৰ সৈতে অৰ্থাৎ উপলব্ধ আৰু মানসিক প্ৰচেষ্টাৰে যি প্ৰতিৰূপ মনত গঢ়ি তোলা হয়, তাকে প্ৰতিৰূপ স্মৃতি বোলা হয়। নেক্সটটো হৈছে পশ্চাদমুখী প্ৰতিৰোধ। পশ্চাদমুখী প্ৰতিৰোধ হ'ল বিস্মৃতিৰ এক মানসিক কাৰণ। যেতিয়া সময়ৰ ব্যৱধান নৰখাকৈ দুটা ভিন্ন বিষয়ৰ শিক্ষণ লাভ কৰিবলৈ যত্ন কৰা হয়, তেতিয়া প্ৰথম শিক্ষণৰ স্মৃতি ৰক্ষাত এক মানসিক বাধাৰ সৃষ্টি হয়। ইয়াকে পশ্চাদমুখী প্ৰতিৰোধ বোলা হয়। পাহৰণিৰ দৈহিক কাৰণ। পাহৰণি বা বিস্মৃতিক সাধাৰণতে দুটা ভাগত ভাগ কৰিব পাৰি, মানসিক কাৰণ আৰু শাৰীৰিক বা দৈহিক কাৰণ। দৈহিক কাৰণত হোৱা পাহৰণিক মনোবিজ্ঞানৰ ভাষাত অস্পষ্ট বা ম্লান যোৱা বোলা হয়। পাহৰণিৰ দৈহিক বা শাৰীৰিক কাৰণসমূহ হ'ল বৃদ্ধাৱস্থা, মগজুৰ আঘাত, শাৰীৰিক ক্লান্তি বা ভাগৰ, ৰাগিয়াল দ্ৰব্যৰ ব্যৱহাৰ, চৰ্চা বা পুনৰাবৃত্তিৰ অভাৱ, হঠাৎ পৰিৱেশৰ পৰিৱৰ্তন ইত্যাদি। এই বিষয়ে আমি 10 নম্বৰ প্ৰশ্নত যিটো উত্তৰ তাত বহলভাৱে আলোচনা কৰিছোঁ, সেইখিনি তোমালোকে চাই ল'বা। নেক্সটটো হৈছে অৱদমন। আমাৰ মনৰ এক অৱদমনৰ ক্ষমতা আছে। ই এবিধ জটিল মানসিক ক্ৰিয়া, যাৰ দ্বাৰা আমাৰ জীৱনৰ অসম্পূৰ্ণ কামনা বাসনা, দুখজনক আৰু তিক্ত অভিজ্ঞতা আদি মনে ইচ্ছাকৃতভাৱে সচেতন মনৰ পৰা দূৰ কৰি অচেতন মনত দমন কৰি ৰাখে। মনোবিদ ফ্ৰয়েডে অৱদমনক ইচ্ছাকৃত পাহৰণি কাৰ্য বুলি অভিহিত কৰিছে। এনে দমন কাৰ্যই মনক কিছু পৰিমাণে সকাহ দিয়ে যদিও অতিপাত অৱদমন মানসিক স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।
নেক্সটটো হৈছে সংৰক্ষণ। সংৰক্ষণ হ'ল স্মৃতি প্ৰক্ৰিয়াৰ দ্বিতীয় স্তৰ। সংৰক্ষণ মানে হ'ল কোনো অভিজ্ঞতা আহৰণ বা কোনো এটা বিষয়ৰ শিকাৰ পিছত সেই অভিজ্ঞতাৰ প্ৰতিৰূপ মনত সঞ্চয় কৰা কাৰ্য। সংৰক্ষণ অবিহনে স্মৃতি সম্ভৱ নহয়। সংৰক্ষণ এক সাৰ্বজনীন ক্ষমতা। প্ৰত্যেক ব্যক্তিৰে সংৰক্ষণ ক্ষমতা জন্মলব্ধ। যিকোনো ব্যক্তিৰ ক্ষেত্ৰত সংৰক্ষণ ক্ষমতা বিকাশ ঘটে 14 বা 15 বছৰ বয়সলৈকেহে। 25 বছৰ বয়সলৈকে এই ক্ষমতা অটুট থাকে আৰু তাৰ পাছত পৰা হ্ৰাস হ'বলৈ ধৰে। নেক্সট, যুক্তিসংগত স্মৃতি। যুক্তিসংগত স্মৃতি এবিধ উন্নত ধৰণৰ স্মৃতি, কাৰণ ই যান্ত্ৰিক পুনৰাবৃত্তিৰ দ্বাৰা গঠিত নহয়। অন্ধ পুনৰাবৃত্তিৰ বিপৰীতে ইয়াত নিজৰ বৌদ্ধিক ক্ষমতা, যুক্তিতৰ্ক বিশ্লেষণ ক্ষমতা আদি প্ৰয়োগেৰে শিক্ষণ বা অভিজ্ঞতাৰ চাপ সংৰক্ষণ কৰি স্মৃতি লাভৰ চেষ্টা কৰা হয়। এইবিধ স্মৃতিক প্ৰকৃত স্মৃতিৰ লগত তুলনা কৰিব পাৰি। শিক্ষাৰ্থীসকলে সাধাৰণতে গণিতৰ সমস্যা সমাধান কৰোঁতে, কম্পিউটাৰ শিকোঁতে এইবিধ স্মৃতিৰ প্ৰয়োগ কৰে।